হেল্ল' নমস্কাৰ ৰাইজ আকৌ এবাৰ নতুন এটা টপিক লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ ওপৰত মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে। চাওক, আজিৰ ভিডিঅ'টো হৈছে যে নিজে এটা ইউটিউবত চেনেল খুলি ব্লগ ভিডিঅ' বনাই প্ৰতি মাহে লাখ টকা কেনেকৈ উপাৰ্জন কৰিব পৰা যায় সেই বিষয়ে মই টপিকটো বনাইছোঁ, কিয়নো আজিৰ ডেটত সব মানুহৰে বেলেগৰ লাইফ ষ্টাইলৰ প্ৰতি বেছি ইণ্টাৰেষ্টেড। বেলেগে কি কৰি আছে, ৰাতিপুৱা উঠি কি কৰি আছে, মুখ ধুইছে, ক'ৰবাত গৈছে, কি খাইছে, কেতিয়া টোপনি মাৰিছে, এইবিলাক লাইফ ষ্টাইল ব্লগ আজিকালি ইউটিউবত আপোনালোকে চাব মিলিয়নছ অফ ভিউজ আহি আছে সেইবিলাকত। ডেট মিনছ সব মানুহৰে কি হৈছে, বেলেগ বেলেগ মানুহৰ লাইফ ষ্টাইলৰ প্ৰতি বেছি ইণ্টাৰেষ্টেড হৈ গৈছে। সেইটো কাৰণে আমি সবেই কি কৰোঁ, বেলেগ মানুহৰ গোটেই দিন স্ক্ৰল কৰি কৰি আমি ইউটিউবত বেলেগ মানুহৰ ব্লগ ভিডিঅ'বিলাক চাই থাকোঁ আৰু তাৰে পৰা কি কৰে, সেই মানুহবিলাকে আপোনালোকৰ ভিউজ পাই এটা ভাল মোটা অংকত কিন্তু সিহঁতে ধন উপাৰ্জন কৰে। আৰু আপোনালোকে কি কৰে বা আমি কি কৰি আছোঁ, প্ৰতিদিনে খালি লোকৰ ভিডিঅ' চাই আমি আমাৰ MB খৰচ কৰি আছোঁ, আমি আমাৰ ৰিচাৰ্জ খৰচ কৰি আছোঁ, সময় আমি ৱেষ্ট কৰি আছোঁ। কিন্তু মোৰ এইটো চেনেলত এনেকুৱা এটা চেনেল হয় য'ত আপোনালোকে শিকিব যে নিজেও এটা ইউটিউবত চেনেল খুলি কেনেকৈ ভিডিঅ' বনাই নিজেও উপাৰ্জন কৰিব পাৰি বা ঘৰতে বহি কেনেকৈ উপাৰ্জন কৰিব পাৰি সেই ওপৰত মই ভিডিঅ' বনাওঁ। তো গতিকে মোৰ এই চেনেলটো আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰি চাব পাৰে। ইমান মানুহৰ আপোনালোকে ব্লগ ভিডিঅ' চাই, কিবা কিবি এণ্টাৰটেইনমেণ্ট ভিডিঅ'বিলাক চায়, তো এই চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব, যেনেকৈ সেই চেনেলবোৰ আপোনালোকে ছাবস্ক্ৰাইব কৰে। চ' আহক আজি আমি টপিকটো লৈ আগবাঢ়োঁ যে আমি এটা ব্লগ ভিডিঅ' কেনেকৈ শ্বুট কৰিব লাগে। কাৰণ বহুত মানুহে আজিৰ ডেটত ইণ্টাৰেষ্টেড হয় যে আমি ইউটিউবত এটা চেনেল খুলিম বা ব্লগ ভিডিঅ' বনাম, কিন্তু আইডিয়া নাপায় যে কেনেকৈ ভিডিঅ'টো শ্বুট কৰিব লাগে, কেনেকৈ আপলোড কৰিব লাগে, কেনেকৈ থাম্বনেইল বনাব লাগে। তো এই গোটেইখিনি কথা আপোনালোকে মোৰ এই চেনেলটোতে আপোনালোকে শিকিবলৈ পাব। চ' ভিডিঅ'টোক এটা লাইক কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণ ৱাটচ কৰিব। মই ষ্টেপ বাই ষ্টেপ গোটেইখিনি ক্লিয়াৰলি আপোনালোকক দেখুৱাই দি আছোঁ যে এটা ব্লগ ভিডিঅ' কেনেকৈ বনাব লাগে। চাওক, তাৰ কাৰণে আজি মই স্পেচিয়েলি আপোনালোকৰ কাৰণে মই আউটডোৰত আহিছোঁ, ঘৰৰ পৰা বাহিৰত আহিছোঁ। আপোনালোকে চাওক যে একদম খোলা এৰিয়াত আহিছোঁ। ইয়াতে এটা মই ব্লগ ভিডিঅ' কেনেকৈ শ্বুট কৰিব লাগে সেই সম্বন্ধে মই আপোনালোকক দেখুৱাম। তো তাৰ কাৰণে মই আৰু এটা মোবাইল লগতে লৈ আহিছোঁ। এই মোবাইলটোৰ ৰিয়াৰ কেমেৰা দি মই এইটো মোবাইলত দেখুৱাম যে ব্লগটো কেনেকৈ শ্বুট কৰিব লাগে। তো প্ৰথমতে আপোনালোকে একচুৱেলি যিকোনো কেমেৰা দি আপোনালোকে ব্লগ শ্বুট কৰিব পাৰে আপোনালোকৰ মোবাইলত, কিন্তু মই ছাজেষ্ট কৰিম অ'পেন কেমেৰা বুলি এটা এপ আছে গুগল প্লে ষ্টৰত, আপোনালোকে চাই ল'ব পাৰে স্ক্ৰীনৰ ছাইডত। এই কেমেৰা এপটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। এই কেমেৰা এপটো প্ৰতিজন ইউটিউবাৰে ভিডিঅ' ৰেকৰ্ডিঙৰ কাৰণে ব্যৱহাৰ কৰে। ষ্টিল মই এতিয়াও এই কেমেৰা দিয়ে কিন্তু ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছোঁ। আৰু আহক এই কেমেৰাত আমি শিকোঁ যে কেনেকৈ ধৰণৰ আমি ব্লগটো শ্বুট কৰিব লাগিব। পাব্লিকতে হওক বা যিকোনো খোলা এৰিয়াতে হওক আমি কেনেকৈ শ্বুট কৰিব লাগে সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। চ' গাইজ, আপোনালোকে চাব পাৰে অ'পেন কেমেৰাটো মই এতিয়া খুলি লৈছোঁ বৰ্তমান, আৰু এনেকৈ ধৰণৰ এটা ইণ্টাৰফেচ আপোনালোকে চাবলৈ পাব যেতিয়া অ'পেন কেমেৰাটো আপোনালোকে খুলিব। আৰু ইয়াতে গোটেইখিনি ছেটিং আপোনালোকে পাই যাব, যোনবোৰ ছেটিং এজন ইউটিউবাৰৰ কাৰণে বিশেষ মানে জৰুৰী হয়। যেনেকৈ ইয়াতে আপোনালোকৰ যোনটো ব্ৰাইটনেছ হয় সেইটো আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব, কমাব পাৰিব, বঢ়াব পাৰিব। যদি আপোনালোকে ধৰক ইনডোৰ থাকে তেতিয়াহ'লে ব্ৰাইটনেছটো বঢ়াব লগা হয়, তো ইয়াতে আপোনালোকে বঢ়াব পাৰিব বা কমাবও পাৰিব। তো আপোনালোকৰ মতে এইটো আপোনালোকে ছেট কৰি ল'ব পাৰিব। বা কেতিয়াবা কি হয়, আমি যেতিয়া নৰ্মেল কেমেৰাত ভিডিঅ' বনাওঁ তেতিয়া আপোনালোকৰ কি হয়, কেতিয়াবা আপোনালোকে চাব ক'লা হৈ থাকে, কেতিয়াবা আপোনালোকৰ হোৱাইট বেলেঞ্চটো বাঢ়ি গৈ থাকে। তো সেইটো আপোনালোকে মিলাবলৈ এই যোনটো আপোনাৰ এক্সপ'জাৰ লক হয় এইটো আপোনালোকে কৰি দিব পাৰিব। তেতিয়া য'ত আপোনালোকৰ ক'লা হয় তাতে আপোনালোকৰ ক'লা নপৰিব, ঠিক একেই লাইটিং কণ্ডিশ্যনটো থাকিব আৰু এইটো সদায় লক কৰি পেলাই আপোনালোকে কেমেৰা কৰিব পাৰিব। তো চাওক, যেনেকৈ ধৰক মই এইটো আউটডোৰত আহিছোঁ, আপোনালোকে কিবা এটা চিন ইয়াতে দেখিবলৈ পাইছে, সন্মুখতে আপোনালোকে জংঘল দেখিবলৈ পাইছে, পাহাৰ দেখিবলৈ পাইছে। তো ছাপ'জ ধৰক আপোনালোকে ইয়াতে এটা ক্লিপ ল'বলৈ বিচাৰিছে, তো আপোনালোকে কেনেকৈ ক্লিপটো ল'ব। তো ফাৰ্ষ্ট অফ অল আপোনালোকে কেমেৰা অ'পেন কৰি ইয়াতে আপোনালোকে এনেকৈ ক'ব পাৰিব, যেনেকৈ ধৰক ব্লগাৰবিলাকে ব্লগিং কৰে যে চ' বন্ধুসকল আজি আমি ইয়াতে আহি পাইছোঁ, এনেকৈ ধৰণৰ বঢ়িয়া এটা লোকেশ্যন। ইয়াতে আপোনালোকে চাবলৈ গৈছে কিমান ধুনীয়া পাহাৰ, কিমান ধুনীয়া জংঘল, ইয়াতে আমি ফুৰিবলৈ আহিছিলোঁ আজি, বা আমি ইয়াতে পিকনিক খাবলৈ আহিছিলোঁ। তেনেকৈ টাইপৰ ব্লগাৰবিলাকে আপোনালোকৰ ব্লগিং কৰে। চ' আপোনালোকে এনেকৈ ধৰণৰ সৰু সৰু ক্লিপ, ছাপ'জ এইটো জেগাৰ বিষয়ে, এই পাহাৰখনৰ বিষয়ে আপোনালোকে কিবা এটা এক্সপ্লেনেশ্যন দিয়াৰ পিছত আপোনালোকে ইয়াতে কি কৰিব দিব যে গাইজ আমি ইয়াতে আহিছোঁ, ইয়াতে লগতে পথাৰো আছে বা পাহাৰো আছে,
ইয়াতে আমি ফুৰিবলৈ আহিছোঁ এনেকৈ টাইপৰ আপোনালোকে কিছুমান আপোনালোকে সৰু সৰু ক্লিপ প্ৰতিটো জেগাৰ এনেকৈ আপোনালোকে এটা দৃশ্যবোৰ আপোনালোকে কেমেৰাত বন্দী কৰি ল'ব পাৰিব সৰু সৰু ক্লিপ আপোনালোকে লৈ ল'ব লাগিব চ' গাইজ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব চেনেলটো নতুন কৰি ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকৈ ধৰণৰ আৰু মই ভিডিঅ' আপলোড কৰি গৈ থাকিম যোনটোৱে আপোনালোকৰ কাৰণে বহুত এটা হেল্পফুল হ'ব তো চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে ইমানেই গাইজ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম চ' বাই বাই